Hello everyone, I am Dipankar Teka and welcome to our channel Rainbow Tech once again with another video. ইয়াৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে দিয়া মৰমবোৰ সাহস হিচাপে লৈ আমি আগুৱাইছোঁ আজি এটা অন্য ভিডিঅ'লৈ। MS Excel in Assamese Complete Playlistৰ আজি এইটো আমাৰ 8 নম্বৰ ভিডিঅ'। আমি এতিয়ালৈকে শিকি অহা ফাংচন ফৰ্মুলাবিলাক ব্যৱহাৰ কৰি কেনেকৈ কাম কৰিব পাৰোঁ আজি মই এটা ৰিয়েল প্ৰজেক্ট হিচাপে আলোচনা কৰিম। প্ৰজেক্ট হিচাপে মই ইয়াতে লৈ আহিছোঁ ষ্টুডেণ্টছ এক্সাম ৰিপৰ্ট। এই ষ্টুডেণ্টছ এক্সাম ৰিপৰ্ট এটাত ফাংচন ফৰ্মুলা এইবিলাক এক্সেলত ব্যৱহাৰ কৰি কেনেকৈ আমি ছাত্ৰ-ছাত্ৰীবিলাকৰ ৰিপৰ্ট বনাব পাৰোঁ সেইটো আলোচনা কৰিম। কেনেকৈ একোজন ষ্টুডেণ্টৰ তেওঁলোকে কিমান মাৰ্ক পাইছে, কিমান পাৰ্চেণ্টেজ পাইছে, তেওঁলোক কোনোবাখন ছাবজেক্টত এবচেণ্ট আছিলে নেকি, কিমানখন ছাবজেক্টত তেওঁলোকে পাছ কৰিছে, এই গোটেইবিলাক বস্তু আমি এতিয়ালৈকে শিকি অহা কাউণ্ট ফাংচন হওক, কাউণ্ট ইফ হওক, ইফ ফাংচন, ছাম ফাংচন, ৰাউণ্ড ফাংচন, এতিয়ালৈকে যিমানবিলাক ফাংচন মই আপোনালোকক আলোচনা কৰিছিলোঁ গোটেইবিলাক ব্যৱহাৰ কৰি আমি প্ৰেক্টিকেলি কেনেকৈ কাম কৰিব পাৰোঁ সেই কথাখিনি মই ইয়াতে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে আমাৰ আগৰ ভিডিঅ'বিলাক চাইছে আৰু বুজি পাইছে। যদি আপোনালোকৰ কিবা অসুবিধা আছে, কিবা ডাউট আছে, আমাক এই স্ক্ৰীণত দেখি থকা হোৱাটছআপ নম্বৰ যোগে জনাব পাৰে। ইয়াৰ আগৰ ভিডিঅ'ত মই সম্পূৰ্ণৰূপে কাউণ্ট ফাংচন আৰু চেল এড্ৰেছিং কি তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভিডিঅ'টো এবাৰ চাব আৰু গোটেইখিনি বস্তু আপোনালোকে বুজি পাব। তেনেহ'লে বলক আৰু বহুত বেছি পলম নকৰি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মোৰ MS Excel ছফ্টৱেৰটো অ'পেন কৰিলোঁ। ইয়াতে আপোনালোকে দেখা পাইছে যে এখন ইনষ্টিটিউটৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ ষ্টুডেণ্টবিলাকৰ কিছুমান মাৰ্ক ধুনীয়াকৈ ফৰ্মেট কৰি ৰাখিছোঁ। এইখিনি মই প্ৰথমতে বুজাই দিছোঁ। কি কৰিছোঁ, প্ৰথমতে মই ইয়াতে ধুনীয়াকৈ ৰোল নম্বৰবিলাক ৰাখি থৈছোঁ। তাৰপিছত ইয়াতে তেওঁলোকৰ নাম, তেওঁলোকৰ 6খন ছাবজেক্টত যেনেকৈ ছায়েন্স, মেথছ, ইংলিছ, ছ'চিয়েল ছায়েন্স, কম্পিউটাৰ ছায়েন্স, আছামিছ, তেনেকৈ 6খন ছাবজেক্টত কি কৰিছোঁ, তেওঁলোকে কিমান 100ৰ ভিতৰত মাৰ্ক পাইছে সেইখিনি ইয়াতে ধুনীয়াকৈ থৈ দিছোঁ। ইয়াতে দেখা পাইছে যে ইয়াতে মই কি কৰিছোঁ, কিছুমান চেলত ইয়াতে NA বুলি লিখি থৈছোঁ। ইয়াতে NA কি বুজাইছে যে সেই ছাবজেক্টখনৰ এক্সাম দিছে কিন্তু কপি মিচিং আছে, মাৰ্ক অহা নাই। আৰু য'ত আপোনালোকে A লিখা থকা দেখা পাইছে, তো সেইটোৱে কি কৰিছে যে সেই দিনটোত সেই ষ্টুডেণ্টজন এবচেণ্ট আছিলে, অৰ্থাৎ সেইখন এক্সাম দিয়া নাই। তো এইখিনি মই ডাটা ইয়াতে ধুনীয়াকৈ ভৰাই থৈ দিছোঁ। এইখিনি ডাটা বেছ কৰি পেলাই মই ইয়াতে প্ৰত্যেকজন ষ্টুডেণ্টে কেইখনকৈ ছাবজেক্টত এবচেণ্ট আছিলে এক্সামত সেইটো কাউণ্ট কৰিব বিচাৰিছোঁ। ইয়াৰ কাৰণে মই কি কৰিম, কাউণ্ট ইফ ফাংচনটো ব্যৱহাৰ কৰিম। ইয়াতে লিখিম ইকুৱেল কাউণ্ট ইফ। ইয়াৰ ভিতৰত মই প্ৰথমতে ৰেঞ্জটো দিম যে কোনটো ৰেঞ্জৰ পৰা কোনটো ৰেঞ্জলৈকে ই কাউণ্ট কৰিব। তাৰপিছত ইয়াতে মই ক্ৰাইটেৰিয়াটো দিম যে এইটো ৰেঞ্জত যিমানটা A লিখা আছে সেইটো মোক ইয়াতে কাউণ্ট কৰি দিব লাগে। কাৰণ আমি A মানে কি বুজাইছোঁ, কিমানখন ছাবজেক্টত এবচেণ্ট আছে, A মানে সেইটো বুজাইছিলোঁ। এণ্টাৰ প্ৰেছ কৰক আৰু চাই লওক ইয়াতে 0 কিয় হৈছে, কাৰণ এই ৰাজু ষ্টুডেণ্টজন এখন ছাবজেক্টতো এবচেণ্ট নাছিলে, তো সেই গতিকে কি হৈছে 0 আহি গৈছে। তেনেকৈ ইয়াতে ড্ৰেগ কৰি দিয়ক আৰু চাই লওক প্ৰত্যেকজনৰ এগেইনষ্টত ইয়াতে একোটা ভেলু আহি গৈছে। ইয়াতে অনিলৰ ইয়াতে 1 কিয় আহিছে, কাৰণ অনিলে এখন ছাবজেক্টত এবচেণ্ট আছিলে। ইয়াতে 2 কিয় আহিছে মণিকাৰ, কাৰণ মণিকা দুখন ছাবজেক্টত এবচেণ্ট আছিলে। ঠিক তেনেকৈ ইয়াতে ডাটাখিনি আহি গৈছে। এইবাৰ মই ইয়াতে কি কাউণ্ট কৰিব বিচাৰিছোঁ, মই বিচাৰিছোঁ যে টোটেল তেওঁলোক কিমানখন ছাবজেক্টৰ এক্সাম দিছিলে এবচেণ্টখনক বাদ দি পেলাই। য'ত য'ত NA লিখা আছে সেইকেইখনক কাউণ্ট কৰিব বিচাৰিছোঁ। কাৰণ NA মানে কি বুজাইছে যে তেওঁলোক এক্সাম দিছিলে কিন্তু কপি মিচিং আছে বা তেওঁলোকৰ এইকেইখন ছাবজেক্টত মাৰ্ক অহা নাই। তাৰ কাৰণে মই ইয়াতে কি কৰিম, কাউণ্ট ইফ ফাংচনটো ব্যৱহাৰ কৰিম। ইয়াতে লিখিম ইকুৱেল, তাৰপিছত লিখিম ইয়াতে যে কাউণ্ট ইফ। ইয়াতে মই ব্ৰেকেট দি পেলাই প্ৰথমতে ৰেঞ্জটো দি দিম যে এইটো ৰেঞ্জৰ পৰা এইটো ৰেঞ্জলৈকে লওক আৰু ইয়াৰ ভিতৰত মোক কি কৰক যে ইয়াতে লেছ দেন আৰু গ্ৰেটাৰ দেন লিখি ইয়াতে
a লিখি দিয়ক এইটো কি বুজাব লেছ দেন আৰু গ্ৰেটাৰ দেন টোৱে কি বুজাইছে যে নট ইকুৱেল টু a অৰ্থাৎ a ৰ লগত যিকিটা ইকুৱেল নহয় সেই গোটেইখিনি ডাটা ইয়াতে ক্যালকুলেট কৰি পেলাই দি দিয়ক ইয়াতে যিবিলাক ডিজিট আছে এই গোটেইবিলাক কেতিয়াও a ৰ ইকুৱেল নহয় সেই গোটেই ইয়াতে কাউন্ট কৰি পেলাই 6 দি দিছে আৰু ইয়াতেও কি কৰিব 6 আহি যাব and a2 অকল a ৰ কেতিয়াও ইকুৱেল নহয় and a2 ইকুৱেল যেটো নহয় সেই গোটেই ইয়াতে কি কৰিছে 6খন সাবজেক্টৰে এক্সাম দিছে বুলি আহি গৈছে কিন্তু যদি মই এতিয়া ইয়াতে ড্ৰেগ কৰো ইয়াতে কি আহি যাব 5 আহি যাব আৰু ইয়াতে কাউন্ট কৰিছে টোটাল 5খন আৰু a2 এৰ ইকুৱেল হয় সেই গোটেই কি কৰিছে এটো ইয়াতে কাউন্ট কৰা নাই এটো গুছাই পেলাই এটো কাউন্ট নকৰাকৈ বাকি 5খন সাবজেক্ট কাউন্ট কৰি পেলাই ইয়াতে ধুনিয়াকৈ দি দিছে এতিয়া এই গোটেইখিনি ইয়াতে ড্ৰেগ কৰি দিও আৰু ইয়াৰ আমাৰ ফাংচনটোৰ ওপৰত বেস কৰি পেলাই গোটেইখিনি ৰিজাল্ট এই ধুনিয়াকৈ আহি যাব এইবাৰ মই ইয়াতে কি কৰিব বিচাৰিছো যে কিমানখন সাবজেক্টৰ তেওঁলোকৰ মাৰ্ক অহা নাই ইয়াতে কাউন্ট কৰিব বিচাৰিছো যে কিমানখন সাবজেক্টৰ তেওঁলোকৰ মাৰ্ক অহা নাই অৰ্থাৎ যত এন এ লিখা আছে সেই কেইখন কাউন্ট কৰিব বিচাৰিছো তো তাৰ কাৰণে মই ইয়াতে কি কৰিম কাউন্ট ইফ ফাংচনতে ব্যৱহাৰ কৰিম এইটো ফাংচনৰ দ্বাৰাই আমি বহুতখিনি বস্তু কৰি থাকিব পাৰো কাউন্ট ইফ লিখক ইয়াতে ব্ৰেকেট দিয়ক আৰু ৰেঞ্জটো দি দিয়ক যে এইটো ৰেঞ্জৰ পৰা এইটো ৰেঞ্জলৈকে লওক আৰু ইয়াতে যিমানটা এন এ লিখা আছে সেই গোটেইকেইটা মোক কি কৰক কাউন্ট কৰি দিয়ক আৰু এইটোৰ দ্বাৰা আমি গম পাই যাম যে যত এন এ বুলি লিখা আছে তাৰ এগেইনষ্টত ভ্যালু আহি যাব ইয়াতে 0 আহিছে কাৰণ ৰাজুৰ কি হৈছে এখন সাবজেক্টতো এন এ অহা নাই অৰ্থাৎ মাৰ্ক নোহাকৈ থকা নাই গোটেইখনতে মাৰ্ক আহিছে কিন্তু যদি এতিয়া মই পূজাৰ ক্ষেত্ৰত ইয়াতে ড্ৰেগ কৰো পূজাৰ ইয়াতে 1 আহি গৈছে কাৰণ পূজাৰ ইয়াতে এন এ বুলি লিখা আছে অৰ্থাৎ এখন সাবজেক্টৰ পূজাৰ মাৰ্ক অহা নাই ঠিক তেনেকৈ গোটেইখন ড্ৰেগ কৰক আৰু ইয়াতে চাই লওক ইয়াতে 2 কিয় আহিছে মনিকাৰ কাৰণ মনিকাৰ দুখন সাবজেক্টৰ মাৰ্ক অহা নাই এন এ গোটেই ইয়াতে 2 আহি গৈছে ইয়াতে যদি ধ্ৰুবৰ চাই লয় ইয়াতে এন এ কিয় লিখা আছে কাৰণ ধ্ৰুবৰো দুখন সাবজেক্টৰ মাৰ্ক অহা নাই আহা কৰো এতিয়ালৈকে আপোনালোকে বুজি পাইছে এইবাৰ মই কি কৰিব বিচাৰিছো ইয়াতে টোটাল মাৰ্ক কাউন্ট কৰিব বিচাৰিছো এইকেইখন সাবজেক্ট লৈ পেলাই তেওঁলোকে টোটাল কিমান পাইছে হেইটো কাউন্ট কৰিব বিচাৰিছো টোটাল কাউন্ট কৰাৰ কাৰণে আমি জানো অতি সহজ ফাংচন এটা আছে হেইটো হৈছে ইকুৱেল লিখি দিয়ক আৰু ইয়াতে লিখক সাম ব্ৰেকেটত ৰেঞ্জটো দি দিয়ক যে কোনটো ৰেঞ্জৰ পৰা কোনটো ৰেঞ্জলৈকে এক্সেলে সাম কৰিব যে D58 ৰ পৰা I58 লৈকে ডাটাখিনি লব আৰু এক্সেলে ক্যালকুলেট কৰি দিব এন্টাৰ প্ৰেছ কৰক আৰু সাম কৰি পেলাই ইয়াতে ভ্যালুটো দি দিব তাৰ পিছত এইখিনি ড্ৰেগ কৰক ই অটো ফিল কৰি পেলাই গোটেইখিনি ৰিজাল্ট ইয়াতে দেখাই দিব এবাৰ আকৌ ইয়াতে পাৰ্চেন্টেজটো কেনেকৈ উলিয়াব পাৰো ইয়াৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছিলো যদি চোৱা নাই এবাৰ ভিডিঅ'টো চাব আৰু আপোনালোকে বুজি পাব তাৰ কাৰণে ইয়াতে একো নিদিও জাস্ট ইকুৱেল লিখিম তাৰ পিছত যে মই কোনটো ভ্যালুৰ পাৰ্চেন্টেজ উলিয়াব বিচাৰিছো সেই ভ্যালুটোৰ সেল এড্ৰেছটো দিম সেল এড্ৰেছটো দি দিছো ইয়াতে স্ল্যাশ দি পেলাই কি লিখিম যে কেইখন সাবজেক্টৰ ভিতৰত টোটাল মাৰ্ক আছিল 6খন তো ইয়াতে 6 লিখি দিম আৰু এন্টাৰ প্ৰেছ কৰি ই আমাক পাৰ্চেন্টেজটো ক্যালকুলেট কৰি পেলাই দি দিব বাকিখিনি ড্ৰেগ কৰি দিয়ক আৰু ই অটো ফিল কৰি দিব ইয়াতে দেখা পাইছে যে আমাৰ ইয়াতে কি হৈছে যেতিয়া পইণ্ট হৈছে পইণ্টৰ পিছত আমি জানো যে পইণ্টৰ পিছত অনলি দুটা ভ্যালু আহিবলৈ কিন্তু নোটিস কৰিছে ইয়াতে পইণ্টৰ পিছত দুটা তিনিটা চাৰিটা তেনেকৈ ভ্যালু আহি গৈছে ইয়াৰ কাৰণে আমি পাৰ্চেন্টেজ কিনি কি কৰিব পাৰো ৰাউন্ড ফিগাৰ কৰিব পাৰো পাৰ্চেন্টেজ ৰাউন্ড ফিগাৰ কৰাৰ কাৰণে ইয়াতে এটা ফাংচন ইউজ কৰিব পাৰো হেইটো হৈছে ইকুৱেল লিখি দিয়ক আৰু লিখক ৰাউন্ড ইয়াৰ পিছত ইয়াতে ব্ৰেকেটত লিখি দিয়ক যে কোনটো সেল এড্ৰেছৰ ভ্যালু ৰাউন্ড কৰিব লাগে যে মই বিচাৰিছো যে n58 টো লওক আৰু কমা দি পেলাই ইয়াতে লিখক যে কিমানটা ভ্যালু ডেসিমেলৰ পিছত ৰাখিব অৰ্থাৎ যত আমি দশমিক অৰ্থাৎ পইণ্টটো পাও পইণ্টৰ পিছত কিমানটা ভ্যালু ৰাখিব অৰ্থাৎ পইণ্টৰ পিছত আমি সদায় দুটা ভ্যালু ৰাখো তো ইয়াতে কি লিখক 2 লিখি পেলাই ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰি দিয়ক আৰু এই কি কৰিব
দেখা পালে 63.833 জায়গাত কি কৰিছে 63.83 লিখি দিছে বাকিখিনি ড্ৰেগ কৰি দিয়ক আৰু অটো ফিল কৰি ইয়াতে দি দিব আশা কৰো এতিয়ালৈকে বুজি পাইছে এই পাৰ্চেন্টেজটোৰ ওপৰত ডিপেন্ড কৰি পেলাই তেওঁলোকে ষ্টুডেন্ট বিলাকে ইয়াতে পাস কৰিছে নে ফেল কৰিছে হেতু ইয়াতে লিখিব বিচাৰিছো কেনেকৈ আমি পাস ফেলটো কাউন্ট কৰিব পাৰো যদি কোনোবা ষ্টুডেন্টে 30% তলত পাইছে তেওঁক আমি ফেল বুলি ধৰিম আৰু যদি 30% ওপৰত পাইছে তেওঁক আমি পাস বুলি ধৰিম তো এই লজিকটো আমি ইয়াতে কেনেকৈ ব্যৱহাৰ কৰিম ইয়াৰ কাৰণে আমি ইয়াতে লিখিম যে ইকুৱেল ইফ ফাংচনটো লিখিম ইয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিম যে এই প্ৰথমতে এই সেল এড্ৰেছটো দিম যদি এই সেল এড্ৰেছটো আমাৰ কি হয় যে 30% তলত আছে আমি কি কৰিম ব্ৰেকেটত লিখি থৈ দিম যে ফেইল এই ষ্টুডেন্টজনক আমি কি বুলি কম ফেইল বুলি কম কি কৰিছো যে যিমান পাৰ্চেন্টেজ পাইছে হেতুক লেছ দেন 30 লিখি থৈ দিছো যদি 30% তলত পায় তেতিয়া এটো কি লিখি দিব ফেইল বুলি লিখি দিব আৰু যদি 30% ওপৰত পায় তাৰ কাৰণে আমি ইয়াতে কমা দি পেলাই ইয়াতে একেলগে ডাবল কমাৰ ভিতৰত কি লিখি দিম যে পাস আমি ইয়াতে কি লিখি দিম পাস বুলি লিখি দিম অৰ্থাৎ এইটো মই যে O58 টো কি কৰিছো ইয়াতে সেল এড্ৰেছটো দিছো যেটো পাৰ্চেন্টেজ তাৰ পিছত মই ইয়াতে 30 লেছ দেন তাৰ পিছত ইয়াতে ফেইল লিখি দিছো আৰু ইয়াতে পাস লিখি দিছো এতিয়া এন্টাৰ প্ৰেছ কৰক আৰু চাই লওক ইয়াতে কি আহি গৈছে পাস আহি গৈছে কাৰণ 63 টো কি হয় 30% তকৈ ডাঙৰ হয় ইয়াতে আপোনালোকে ফৰ্মুলা বাৰডালত চাই ল'ব পাৰে যে 63 টো 30 তকৈ ওপৰত গতিকে ফেইল নহয় ইয়াতে কি লিখা গৈছে পাস লিখা গৈছে ঠিক তেনেকৈ যদি মই এইটো ড্ৰেগ কৰো ইও পাস বুলি আহিব এইটো ড্ৰেগ কৰো ইও পাস বুলি আহিব ইও পাস বুলি আহিব ইও পাস বুলি আহিব কিন্তু এবাৰ যদি মই ইয়াতে ড্ৰেগ কৰো ই কি আহি যাব ফেইল আহি যাব কাৰণ ই কিমান পাৰ্চেন্টেজ পাইছে 5.67 আৰু 5.67 টো 30% তলত হয় গতিকে ইয়াতে ফেইল লিখা গৈছে ঠিক তেনেকৈ বাকিখিনি আপোনালোকে ড্ৰেগ কৰি দিয়ক আৰু ইয়াৰ আউটপুটটো আপোনালোকে নিজৰ চকুৰে চাই লওক ইয়াতে কি আহি গৈছে ফেইল আহি গৈছে মই ইয়াৰ কালাৰটো অকণমান চেঞ্জ কৰি দিছো ইয়াতে ৰেড কালাৰ কৰি দিছো এই কেজন ষ্টুডেন্টে কি হৈছে ফেইল কৰিছে এটো 5% পাইছে 10% পাইছে আৰু 27% পাইছে তো এইটো বহুত কম পাৰ্চেন্টেজ পাইছে তো তেওঁলোক কি হৈছে ফেইল হৈছে বাকি কেজন ষ্টুডেন্ট কি হৈছে পাস হৈছে তো ইয়াতে এবাৰ মই কি কৰিব বিচাৰিছো এই গোটেই কেজন ষ্টুডেন্টৰ কিমানজন ষ্টুডেন্টে পাস কৰিছে আৰু কিমানজন ষ্টুডেন্টে ফেইল কৰিছে ওভাৰঅল কাউন্ট কৰিব বিচাৰিছো তাৰ কাৰণে ইয়াতে মই কাউন্ট ইফ ফাংচনটোৱে ব্যৱহাৰ কৰিম ইয়াতে লিখিম ইকুৱেল কাউন্ট ইফ আৰু ইয়াতে লিখিম যে এই ৰেঞ্জটোৰ পৰা মই ৰেঞ্জটোৰ পৰা কি লিখিম যে P70 লৈকে ৰেঞ্জটো লওঁ আৰু ইয়াতে লিখিম আমি ইয়াতে কোনটো কাউন্ট কৰিব বিচাৰিছো যে কিমানজন ষ্টুডেন্টে পাস কৰিছে এটি ইয়াতে এন্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে আহি যাব যে টোটেল 10 জন ষ্টুডেন্টে পাস কৰিছে মই কি কৰিলো কাউন্ট ইফ ৰেঞ্জটো দিছো আৰু ইয়াতে পাস বুলি লিখি দিছো যিমানটা পাস এলফাবেট লিখা আছে ওয়ার্ড গোটেইবিলাক কাউন্ট কৰি পেলাইছে ঠিক তেনেকৈ ইয়াতে ফেইল কাউন্ট কৰিব পাৰো কি কৰিম ইয়াতে ইকুৱেল লিখি কাউন্ট ইফ ইয়াতে দিম ৰেঞ্জটো যে P58 ৰ পৰা P70 লৈকে ৰেঞ্জটো লওক আৰু ইয়াতে কিমানটা ফেইল লিখা আছে হেতু কাউন্ট কৰি পেলাই মই দি দিও তে এন্টাৰ প্ৰেছ কৰক চাই লব পাৰে যে ইয়াতে টোটেল 3টা ফেইল কৰিছে আশা কৰো আপোনালোকে বুজি পাইছে আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণৰূপে আমাৰ ফাংচন ফৰ্মুলাবিলাক ব্যৱহাৰ কৰি কেনেকৈ ৰিয়েল লাইফ প্ৰজেক্ট কৰিব পাৰো হেতু সম্পূৰ্ণৰূপে বুজাই দিলো যদি আপোনালোকে ভিডিঅ'টো চাই লাভৱান হৈছে তেনেহলে কমেন্ট সেকশনৰ দ্বাৰা আমাক জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ইম্পৰ্টেন্ট বুলি ভাবে তেনেহলে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে ফলো কৰি থব আজিলৈকে এইখিনিয়ে ধন্যবাদ